Hello dear students, মই সবিতা কলিতা বহুদিন বিৰতিৰ পিছত তোমালোকৰ সন্মুখলৈ আকৌ আহিছোঁ। তোমালোকৰ পৰীক্ষা ইতিমধ্যে আৰম্ভ হৈছে যোৱা 9 ডিচেম্বৰৰ পৰা আৰু অহা 14 ডিচেম্বৰত তোমালোকৰ ফিলচফিৰ পৰীক্ষা আছে। সেয়েহে ভাবিলোঁ দুটা চেপ্টাৰ থুলমূলকৈ আলোচনা কৰোঁ, যাৰ জৰিয়তে তোমালোকে অলপ হ'লেও উপকৃত হ'বা, অলপ হ'লেও লাভৱান হ'বা বুলি মই আশা কৰিছোঁ। সেই উদ্দেশ্যে মই এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ইয়াত মই তোমালোকৰ প্ৰথম চেপ্টাৰটিৰ বিষয়ে আলোচনা কৰিম, য'ত বেদৰ উৎপত্তি, বেদৰ বিভাগ, বেদৰ বিভিন্ন শ্ৰেণী বিভাগ, যজ্ঞ এইবোৰ সম্পৰ্কে আলোচনা কৰা হৈছে। একেবাৰে থুলমূলকৈ মই এই ভিডিঅ'টোত এই কথাখিনি আলোচনা কৰিবলৈ ওলাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আমি বেদৰ অৰ্থ জানিব লাগিব। সংস্কৃত বেদ শব্দটোৰ উৎপত্তি হৈছে বিদ ধাতুৰ পৰা, আৰু বেদ শব্দৰ ধাতুগত অৰ্থ হৈছে জ্ঞান বা বিদ্যা। আৰু এই জ্ঞান ইন্দ্ৰিয়লব্ধ নাইবা অতীন্দ্ৰিয় হ'ব পাৰে। ইন্দ্ৰিয়লব্ধ জ্ঞান বুলি ক'লে আমি বুজি পাওঁ যে যিবোৰ জ্ঞান আমি ইন্দ্ৰিয়ৰ জৰিয়তে লাভ কৰোঁ। আমাৰ ইন্দ্ৰিয় 5টা আছে, সেইকেইটা হৈছে চকু, কাণ, নাক, জিভা আৰু ছাল। মনৰ কথা ইয়াত উল্লেখ কৰা হোৱা নাই। গতিকে এই 5টা ইন্দ্ৰিয়ৰ মাধ্যমত আমি যিবোৰ জ্ঞান লাভ কৰোঁ সেইবোৰ হৈছে ইন্দ্ৰিয়লব্ধ জ্ঞান। কিন্তু এই 5টাৰ সহায়ত আমি অতীন্দ্ৰিয় জ্ঞান লাভ কৰিব নোৱাৰোঁ। গতিকে অতীন্দ্ৰিয় পৰম জ্ঞান লাভ কৰা যায় কেৱল বেদৰ পৰা। বেদক ত্ৰয়ী বুলি কোৱা হয়। বেদ যদিও 4খন, আমি সকলোৱে জানো, আমি সৰুতেই পাই আহিছোঁ এইবোৰ, ঋগ, যজু, সাম আৰু অথৰ্ব, এই 4খন বেদ। কিন্তু অথৰ্ব বেদক বহুতো পণ্ডিতে বেদ হিচাপে স্বীকাৰ কৰি লোৱা নাই, অৰ্থাৎ বেদৰ মাজত স্থান দিয়া নাই। এই বেদক ত্ৰয়ী বা ত্ৰয়ীবিদ্যা বুলি কোৱা হয়। ঋগ, যজু আৰু সাম বেদ, এই 3খন বেদক একেলগে ত্ৰয়ী বোলা হয়, আৰু অথৰ্ব বেদক ইয়াৰ পৰা পৃথক কৰি লোৱা হৈছে। আৰু ইয়াত তোমালোকৰ 1 নম্বৰী কুৱেশ্যন এটা আহিব পাৰে যে অথৰ্ব বেদৰ প্ৰাচীন নাম কি? সেইটো হৈছে অৰ্থবাংগিৰস। বেদক অপৌৰুষীয় বুলি কোৱা হয়, কাৰণ বেদ কোনো পুৰুষৰ দ্বাৰা ৰচিত হোৱা নাই। বেদ কোনো সাধাৰণ মানুহৰ দ্বাৰা ৰচিত গ্ৰন্থ নহয়। সাধাৰণ মানুহৰ যিবোৰ সসীম জ্ঞান, তাৰ দ্বাৰা বেদ ৰচিত হোৱা নাই। পৰম ঈশ্বৰৰ বাণী সৰ্বপ্ৰথমতে ঋষিসকলে অলৌকিক যোগশক্তিৰ জৰিয়তে শুনিছিল, আৰু তাৰ পিছত সেইবোৰ প্ৰচলিত হৈছিল। এজন ঋষিৰ পৰা অন্য এজন ঋষি বা গুৰুৰ পৰা শিষ্য, এইদৰে এজনৰ পৰা আন এজনে শুনি শুনি এই বেদ সংৰক্ষিত কৰিছিল। বেদৰ কোনো স্ৰষ্টা বা ৰচয়িতা নাই, আৰু সেই অৰ্থতেই বেদক অপৌৰুষীয় বুলি কোৱা হয়। আৰু ব্যাসদেৱ হৈছে এই 4খন বেদৰ বিভাজনকৰ্তা। ব্যাসদেৱক আমি কৃষ্ণদ্বৈপায়ন ব্যাস বা কৃষ্ণদ্বৈপায়ন হিচাপেও জানো। এই 4খন বেদত বেলেগ বেলেগ বিষয় সম্পৰ্কে আলোচনা কৰা হয়। যেনে ঋগ বেদত কিছুমান মন্ত্ৰ সংগ্ৰহ কৰা আছে, য'ত দেৱতাসকলৰ স্তুতিৰ কাৰণে প্ৰাৰ্থনা কৰা হয় বা গোৱা হয়। যজুৰ বেদত যজ্ঞৰ বিধিসমূহ বৰ্ণনা কৰা আছে। সাম বেদ সংগীত প্ৰধান, আৰু অথৰ্ব বেদত যাদু, মন্ত্ৰ, তন্ত্ৰ এইবোৰ নিহিত হৈ আছে। এই বেদৰ 4টা ভাগ আছে, সেই ভাগকেইটা মই তোমালোকক কৈ দিছোঁ। মন্ত্ৰ বা সংহিতা, ব্ৰাহ্মণ, আৰণ্যক আৰু উপনিষদ। মন্ত্ৰ বা সংহিতাত বিভিন্ন মন্ত্ৰ তত্ত্ব সাধনা আৰু বিবিধ যাগযজ্ঞৰ বিৱৰণ পোৱা যায়। মন্ত্ৰ বা সংহিতাত দেৱতাসকলৰ প্ৰাৰ্থনাৰ বাবে ৰচিত বিভিন্ন মন্ত্ৰসমূহৰ উল্লেখ আছে। আকৌ ব্ৰাহ্মণ অংশত এই মন্ত্ৰৰ তত্ত্ব সাধনা আৰু বিবিধ যাগযজ্ঞৰ বিৱৰণ পোৱা যায়। ঠিক এদৰে আৰণ্যক হৈছে বেদৰ 3য় অংশ, য'ত অৰণ্যত বসবাসকাৰীসকলৰ উপাসনা বা কৰ্তব্যৰ দিশসমূহ লিপিবদ্ধ কৰা হৈছে। আৰু উপনিষদ হৈছে বেদৰ একেবাৰে শেষৰ অংশ, য'ত বেদ জীৱজগতৰ উচ্চতৰ সত্যৰ সন্ধান পোৱা যায়। আৰু উপনিষদক বেদান্ত বুলি কোৱা হয়, কাৰণ উপনিষদ হৈছে বেদৰ শেষৰ অংশ। বেদত বিভিন্ন যজ্ঞ সম্পৰ্কে উল্লেখ আছে। যজ্ঞ শব্দটো সংস্কৃত যজ শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে উপাসনা কৰা, সন্মান কৰা, শ্ৰদ্ধা কৰা, প্ৰাৰ্থনা কৰা, এইবোৰ। গতিকে কিছুমান পণ্ডিতৰ মতে যজ্ঞৰ অৰ্থ হৈছে কাৰোবাৰ প্ৰতি থকা ভক্তি, প্ৰাৰ্থনা, প্ৰশংসা আদি। যজ্ঞৰ বিভিন্ন প্ৰকাৰ আছে।
ইয়াত তোমালোকৰ বিভিন্ন প্ৰকাৰৰ ভিতৰত কেইটামান প্ৰধান আছে, সেইকেইটা কেতিয়াবা শ্বৰ্ট নোট দিব পাৰে। যেনে ধৰা ৰাজহুই যজ্ঞ, জীৱৰ যজ্ঞ ৰাজ অভিষেকৰ উদ্দেশ্যে সমাধান কৰা হয় বা সম্পন্ন কৰা হয়। ৰজা হোৱাৰ পিছত ৰাজপাট প্ৰাপ্ত কৰা ব্যক্তিৰ দ্বাৰা এই যজ্ঞ সম্পন্ন কৰা হয়। ইয়াৰ পিছত আছে তোমাৰ অশ্বমেধ যজ্ঞ। অশ্বমেধ যজ্ঞত ৰজাই নিজৰ সাম্ৰাজ্য বৃদ্ধিৰ উদ্দেশ্যে সম্পন্ন কৰে এই যজ্ঞ। সাম্ৰাজ্যৰ প্ৰসাৰ, ক্ষমতা আৰু গৌৰৱ অৰ্জন কৰিবৰ কাৰণে বা প্ৰতিবেশী ৰজাৰ লগত সম্পৰ্ক স্থাপন কৰিবৰ কাৰণে এই যজ্ঞ কৰা হয়। এই যজ্ঞত এটা বলৱান ঘোঁৰাক পৃথিৱী ভ্ৰমণৰ বাবে মুক্ত কৰি দিয়া হয় আৰু সেই ঘোঁৰাটো যি ঠাইত যায় সেই যজ্ঞকাৰীয়ে সেই ঠাইবোৰ অধিকাৰ কৰে। কোনো ৰজাই যদি সেই ঘোঁৰাটোক আটক কৰে তেনেহ'লে সেই ঘোঁৰাটোক বন্দী কৰা ৰজাৰ লগত যজ্ঞকাৰীৰ যুদ্ধ সংঘটিত হয়। আৰু বিজয়ী সেনাৰ লগত বিভিন্ন দিশ বিচৰণ কৰি যেতিয়া ঘোঁৰাটো উভতি আহে তেতিয়া ফাগুন মাহৰ অষ্টমী তিথিত এই যজ্ঞৰ প্ৰক্ৰিয়া আৰম্ভ হয়। ৰজা দশৰথ, পৰীক্ষিত আদিয়ে এই অশ্বমেধ যজ্ঞ সম্পন্ন কৰিছিল আৰু আধুনিক কালত জয়পুৰৰ মহাৰজা ৰজা জয়সিঙে এই যজ্ঞ অনুষ্ঠিত কৰিছিল। পঞ্চমহাযজ্ঞ ঠিক সেইদৰে এবিধ যজ্ঞ য'ত 5টা যজ্ঞ সন্নিৱিষ্ট কৰা হৈছে। সেইকেইটা হৈছে ব্ৰহ্মযজ্ঞ, দেৱযজ্ঞ, পিতৃযজ্ঞ, নৃযজ্ঞ আৰু ভূতযজ্ঞ। এইকেইটা তোমালোকৰ এইটো পঞ্চমহাযজ্ঞ হিচাপে শ্বৰ্ট নোট আহিব পাৰে বা গোটেইকেইটা লিখিব দিলে এইটো লং কুৱেশ্যন আহিব পাৰে। প্ৰথমটো হৈছে ব্ৰহ্মযজ্ঞ। ব্ৰহ্মযজ্ঞ গৃহস্থীসকলে পালন কৰে, য'ত গৃহস্থীয়ে প্ৰতিদিনে এটা স্থানত আসন গ্ৰহণ কৰি ধৰ্মগ্ৰন্থ পাঠ কৰে। ইয়াত 4 বেদৰ ইতিহাস, পুৰাণ আৰু দাৰ্শনিক গ্ৰন্থ পাঠ কৰাৰ নিৰ্দেশ দিয়া হৈছে। এই দায়িত্ব পালন বা প্ৰচাৰ হয় ঋষিমুনিসকলৰ প্ৰতি আমাৰ যিটো ঋণ সেইটো পৰিশোধৰ ক্ষেত্ৰত। সেইকাৰণে এই যজ্ঞক ঋষি ঋণ বুলিও কোৱা হয়। দেৱযজ্ঞ, দেৱঋণ পৰিশোধ কৰাৰ নাম হৈছে দেৱযজ্ঞ। বৈদিক যুগৰ প্ৰাকৃতিক প্ৰতিটো বস্তু আৰু ঘটনাৰ অন্তৰালত এটা নিশ্চয় দৈবিক কাৰণ উল্লেখ কৰা হয়। বৈদিক ঋষি প্ৰকৃতিৰ প্ৰতি আমি প্ৰথমৰে পৰাই কৃতজ্ঞ। সেইকাৰণে প্ৰাকৃতিক শক্তি কিছুমান যেনে সূৰ্য, অগ্নি, বায়ু এই সকলোৱে দেৱতাৰ মৰ্যাদা দিছে আৰু এই দেৱতাসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপনৰ কাৰণে দেৱযজ্ঞ বিধান দিয়া হৈছে। পিতৃযজ্ঞ, পিতৃ মাতৃ বা পূৰ্বপুৰুষৰ প্ৰতি আমাৰ শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে যি যজ্ঞ সম্পাদন কৰা হয় সেয়াই পিতৃযজ্ঞ। পিতৃ মাতৃৰ প্ৰতি আমি বিভিন্ন ধৰণে ঋণী, গতিকে সেই ঋণ পৰিশোধৰ উদ্দেশ্যে আমি পিতৃযজ্ঞ অনুষ্ঠিত কৰা উচিত। নৃযজ্ঞ হ'ল যে মানুহ দৰাচলতে সমগ্ৰ মানৱ জাতিৰ ওচৰতে ঋণী। কেৱল ঋষি মুনি, দেৱ দেৱী বা পিতৃপুৰুষৰ প্ৰতিয়ে দায়বদ্ধ নহয়, সমগ্ৰ মানৱ জাতিৰ প্ৰতিয়েই মানুহ দায়বদ্ধ আৰু সমগ্ৰ মানৱ জাতিৰ প্ৰতিয়ে ঋণী। দুখীয়া মানুহক অন্ন বস্ত্ৰ দান কৰা, গৃহহীন মানুহক আশ্ৰয় দান কৰা, অতিথিক শুশ্ৰূষা কৰা, এইবোৰ নৃযজ্ঞৰ ভিতৰত পৰে। শেষৰটো হৈছে ভূতযজ্ঞ। ভূতযজ্ঞ বুলি ক'লে প্ৰকৃতি জগতত থকা জীৱ, অজীৱ, ক্ষুদ্ৰ, বৃহৎ, স্থূল, সূক্ষ্ম আদি সকলো প্ৰকাৰৰ জীৱ আৰু উদ্ভিদৰ প্ৰতি মানুহৰ যি দায়িত্ব তাক বুজোৱা হৈছে। প্ৰকৃতি জগতৰ ৰক্ষণাবেক্ষণৰ সুব্যৱস্থা কৰাৰ প্ৰচেষ্টাৰ মাধ্যমত এই যজ্ঞ পালিত হয়। গতিকে পঞ্চমহাযজ্ঞ কি আমি পালোঁ আৰু গোটেইকেইটা কিনো, গোটেইকেইটাৰ অন্তৰালত কি কি কথা থাকে সেইখিনি আমি ইয়াত পালোঁ। এতিয়া আহিছোঁ উপনিষদ, অৰ্থাৎ বেদৰ যিটো চতুৰ্থ অংশ আছিলে উপনিষদ, সেইটো অত্যন্ত লাগতিয়াল। গতিকে মই অকল উপনিষদটো অলপ ক'ব বিচাৰিছোঁ ইয়াত। উপনিষদ শব্দটোৰ সৃষ্টি হৈছিল উপনিষদ, অৰ্থাৎ সদ ধাতুৰ লগত উপ আৰু নি উপসৰ্গ যোগ কৰি উপনিষদৰ সৃষ্টি হৈছে। আৰু ইয়াৰ অৰ্থ হৈছে, এই তিনিওটা ধাতুৰ অৰ্থ হৈছে যে শ্ৰদ্ধা সহকাৰে গুৰুৰ ওচৰত বহা। শিষ্যই কোনো যোগ্য গুৰুৰ নিকট পৰম তত্ত্বৰ গুৰু উপদেশ শ্ৰৱণ কৰিবলৈ শ্ৰদ্ধা সহকাৰে বহা, যাৰ দ্বাৰা তেওঁৰ অবিদ্যাৰ বিনাশ হয়। উপনিষদ আমি প্ৰধান উপনিষদ আমি 11খন পাওঁ।
তাৰ ভিতৰত কিছুমান গদ্যত ৰচিত আছে, কিছুমান পদ্যত ৰচিত আছে আৰু কিছুমান গদ্য আৰু পদ্য দুটাতে ৰচনা কৰা হৈছে। সেইবোৰৰ ভিতৰত ইয়াত উল্লেখ কৰা আছে ঐতৰেয়, তৈত্তিৰীয়, বৃহদাৰণ্যক, চান্দোগ্য, কেন আদি। গতিকে আজি মই ভিডিঅ'টো এইখিনিতে সামৰিম। একেবাৰে থুলমূলকৈ মই প্ৰথম চেপ্টাৰটোৰ অৰ্থাৎ বেদৰ যিখিনি প্ৰধান কথা সেইখিনি মই ক'বলৈ বিচাৰিছোঁ তোমালোকক। ইয়াৰ পৰা তোমালোকে অলপ হ'লেও উপকৃত হ'বা বুলি আশা কৰিছোঁ। গতিকে আজিলৈ ইয়াতে এৰিছোঁ। ধন্যবাদ।